লক্ষ্মী মাৱে ৰিহা লয়া কাফিলংঘা দৈত্যইটো সজনক তোমার হত্যা পরিচয় মই জগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী মই স্বয়ং লক্ষ্মী মাতৃ পুত্ৰ এই মাতৃ পুত্ৰ কিয় মোক অকস্মাতে কৰিলা সজন এই কাৰ্য মই কৰিম সদন পুত্ৰ মাতৃ তোক সজন কৰাৰ মোৰ উদ্দেশ্য অতিকেই মহান অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী পানী চাৰিওফালে পানী কেৱল পানীয়ে চাৰিওফালে যদি কেৱল পানী পানী আৰু পানীয়েই হয় তেন্তে আমি পানীৰ মাজত জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ মাতৃ অসম্ভৱ মাতৃ কোন পুত্ৰ মাতৃ মই তোক পুত্ৰ বৰ দিছো তই চল স্থল আকাশ পাতাল সকলোতে তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ মাতৃ তোক পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও তোৰ মিত্ৰ পুত্ৰ খটাব নোৱাৰে আৰু সেইবাবে তোৰ সৰ্বশৰীৰ পুত্ৰ মাতৃ তোৰ সৰ্বশৰীৰ মই পুত্ৰ তোৰ সৰ্বশৰীৰ পুত্ৰ মই ৰজময় কৰি দিলো মাতৃ এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰক মাতৃ কোন পুত্ৰ মাতৃ অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী পানী কেৱল পানীয়ে থাকিব বেদাংগ কৃষ্টি সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যাক যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ হাতত একোৱেই নাথাকিব কিন্তু পুত্ৰ মাতৃ সেই মহাপ্ৰলয়ত সকলো ধ্বংস হোৱাৰ আগতে কোন পুত্ৰ মাতৃ তহঁত দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত গোপনে ৰাখিব লাগিব আৰু তেতিয়া মাতৃ যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব সেই বেদাংগৰ দ্বাৰা তহঁত দৈত্যসকলে পিছৰ
কল্পত এক নতুন সভ্যতাৰ পুত্ৰ এক নতুন সভ্যতাৰ বিস্তাৰ কৰিব পাৰিবি বিস্তাৰ সভ্যতাৰ বিস্তাৰ আৰু তেতিয়া তহঁত দৈত্যসকল হৌৱা চাপুত্ৰ হৌ যে দেখিছ তহঁত দৈত্যসকলে হৌ স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতাতকৈও ঐশ্বৰখন দখল কৰিব পাৰিবি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামেৰে জনাজাত সময় ধৰাৰ বক্ষত পুত্ৰ মাতৃ মই তোক মোৰ ডিঙিৰ ৰেখাৰৰ পৰা কৰিছো সৃজন তোৰ মুখমণ্ডল লিখিবলৈ মোৰ মুখমণ্ডল তোৰ মুখমণ্ডল লিখিবলৈ মোৰ মুখমণ্ডল খুৰাৰ আকৃতি খুৰা পুত্ৰ আৰু সেইবাবে তোৰ নাম হ'ব মোৰ নাম হ'ব কোৱা মাতৃ মোৰ নাম কি হ'ব পুত্ৰ মাতৃ তোৰ নাম হ'ব হয় দৈত্য কৰিবি পলাম কৰ্তব্যত সগ্ৰহৰ মাতৃ পুত্ৰ মোক অমৰত্বৰ কৰক প্ৰদান অমৰত্ব মাতৃ কিন্তু পুত্ৰ মাতৃ তোক যে মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাতৃ কিন্তু মই তোক যি বৰ দিছো সেই অমৰত্ব বৰৰ সম স্বৰ্গ মধ্য পাতাল ক'ত কোনো বীৰেও তোক হত্যা কৰিব নোৱাৰে মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ প্ৰয়োজন হৈছিল প্ৰকাশ কৰ এই দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এজনী সুন্দৰী ৰূপৱতী কন্যা বিবাহৰ বাবে অৰ্পণ কৰক তই উচিত কথাকেই কৈছ চাপুত্ৰ মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত চাপুত্ৰ মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা এই পৃথিৱীত অন্য কোনো নাৰী পুত্ৰ মাতৃ নকৰিবি পলাম চলে চলে বলে বলে কিম্বা কৌশলেৰে ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ পাশত আবদ্ধ কৰিয়া দৈত্য মাতৃৰ আজ্ঞা তই নকৰিবি উলংঘন ব্ৰহ্মাৰ কন্যা সৰস্বতী অতিকে গুণৱতী তাই অতিকে ৰূপৱতী তাই চলে চলে বলে বলে কিম্বা কৌশলেৰে কৌশলেৰে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ পাশত আবদ্ধ কৰিয়া এই বিশ্ব ব্ৰহ্মাণ্ডৰ ত্ৰাসৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নামৰ দৈত্য এই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব মোৰে নিৰ্দেশত স্বৰ্গৰ দেৱতা সত্যৰ মানৱ পাতালৰ বাসুকী মোৰে ভয়ত অৱকম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী
বলে কৰিব লাগিব মোৰেই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ সত্তা কৰ্তা এই হয়ত সত্যৰ অগতি বীৰত্ব পৰাক্ৰম কিমান